অতি দুৰ্ভাগ্যজনক বিষয় পুৱতি নিশা দেৰগাঁৱত একেটা পৰিয়ালৰ পৰা বুলি বহুকেইজন লোক নিহত হৈছে। এই গোটেই ঘটনাটোক লৈ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, যিহেতু যিখন বাছ এই বাছখনৰ ইঞ্চুৰেঞ্চটো আজিৰ পৰা 8 মাহৰ আগতেই ফেইল হৈছে। তেনে ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কঠোৰ এখন আইন থকাৰ পিছতো দ্বিতীয় MVI কিদৰে মেনেজ কৰি লৈ পেলাই আজি নগাঁৱতে হওক বা যোৰহাটতে হওক, যিহেতু গাড়ীখন নগাঁও ৰেজিষ্ট্ৰেশ্যন দেখুৱাইছে, নগাঁও আৰু যোৰহাটৰ মাজত এই বাছখন কেনেকৈ চলি আছিল, গতিকে দ্বিতীয় MVI ওপৰত নগাঁও জিলা আৰু যোৰহাট জিলাৰ দ্বিতীয় MVI ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ তেওঁলোকৰ চকুৰ সন্মুখত যাত্ৰীবাহী বাছখন কেতিয়াওতো আৰু পথাৰত নচলে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে চলে। গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলোতে ইমান এখন কঠোৰ আইন থকা পিছতো মাননীয় মুখ্যমন্ত্ৰীদেৱে দৈনিক নথিপত্ৰ পৰীক্ষা কৰিবলৈ কোৱা পিছতো আজি কাক ক'ত কেনেকৈ মেনেজ কৰি লৈ পেলাই ৰাষ্ট্ৰীয় ঘাইপথত এই বাছখন চলি আছিল। গতিকে অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথত চলিবলৈ দিয়াৰ কাৰণে যোৰহাটৰ দ্বিতীয় MVI আৰু লগতে নগাঁৱৰ দ্বিতীয় MVI ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ ওপৰত দোষাৰোপ কৰিব লাগে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপোনাৰ কথা যিহেতু তেওঁলোকে কোনো এটা কথা মানা নাই, 8 মাহ 9 মাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথত ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইবোৰ ফেইল কৰাৰ পিছতো গাড়ীখন চলি থাকিবলৈ দিয়া হৈছিলে। গতিকে তাৎক্ষণিকভাৱে যোৰহাটৰ দ্বিতীয় MVI আৰু নগাঁৱৰ দ্বিতীয় MVI ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।